বেদখল মুক্ত হোৱাৰ দিশে ৰেলৱেৰ প্ৰায় 220 বিঘা ভূমি। জাগিৰোডৰ শিল ভঙাত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। জাগিৰোডৰ শিল ভঙাত আজি পুৱাই বিশাল আৰক্ষী অৰ্ধসামৰিক বাহিনী আৰু এক্সকেভেটৰ লৈ সষ্টম হৈ পৰিল মৰিগাঁও জিলা প্ৰশাসন। লক্ষ্য ৰেলৱেৰ প্ৰায় 220 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ। 10 দিন পূৰ্বেই চৰকাৰী ভূমিখিনিৰ পৰা দখল এৰি দিবলৈ এই পৰিয়ালসমূহলৈ প্ৰশাসনে জাৰি কৰিছিল জাননী। যিসকল বেদখলকাৰীয়ে ভূমিসমূহ দখল কৰি আছে তেখেতসকলক 10 দিন সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল। ইতিমধ্যে আজি 10 দিনৰ সীমা ম্যাদ উকলিছে। পুৱা মাইক যোগে ঘোষণা কৰাৰ পাছতেই আৰম্ভ হ'ল উচ্ছেদ অভিযান। 2-1 স্থানত এক্সকেভেটৰ লগাবলগীয়া হ'ল যদিও অধিকাংশ লোকেই বিনা প্ৰতিবাদেৰে দখল এৰি ঢাপলি মেলিলে অন্য স্থানলৈ। ৰাইজৰ এনে সঁহাৰি দেখি অভিভূত মৰিগাঁৱৰ জিলা আয়ুক্তগৰাকী। আমি মাইকিং কৰি ঘৰে ঘৰে প্ৰায় গৈ ৰাইজক অনুৰোধ কৰিছোঁ। সৰহ সংখ্যক মানুহ প্ৰায় 60%তকৈও বেছি মানুহ তেওঁলোকে নিজ নিজ ঘৰ এৰি পেলাই ওলাই গৈছে আৰু কোনো ধৰণৰ ক'তো ৰেজিষ্টেঞ্চ নাই। আপুনি দেখিছে আমি কোনো ফ'ৰ্চ ইউজ কৰিবলগীয়া হোৱা নাই। অৱশ্যে পথৰ কাষে কাষে গঢ় লৈ উঠা অবৈধ দোকানবোৰ ভাঙিবলৈ প্ৰশাসনে ব্যৱহাৰ কৰিবলগীয়া হ'ল এক্সকেভেটৰ। আমি সকলোৱে জানো যে ৰাস্তাৰ কাষে কাষে যোনবোৰ দোকান হৈছে সেইবোৰ অবৈধভাৱে সেই দোকানবিলাক হেৰি হৈছে। সেই দোকানবিলাক যোনবোৰ এৰি থৈ গৈছে সেই দোকানখিনি এতিয়া ভঙা হৈছে JCB লগাই। 10,000ৰ অধিক মানুহক এটা ইলেকশ্যনৰ অৰ্ডাৰ এটা আহিছে। সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে তেওঁলোকক কথাখিনি বুজাই পেলাই এটা বুজা পৰাৰ মাজত এইখিনি কাম কৰা হৈছে। 10 সহস্ৰাধিক লোকৰ বসতিস্থলীলৈ পৰ্যবেক্ষিত হৈছিল শিলভঙাৰ ৰেলৱেৰ ভূমি। চৰকাৰী ভূমিত বিগত 30 বছৰ ধৰি বসবাস কৰি আছিল 15 শতাধিক পৰিয়ালে। কিছু কিছু লোকৰ আশ্ৰয় ল'বলৈ বিকল্প ঠাইৰ অভাৱ। চলি আছে উচ্ছেদিত একাংশ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা, যাৰ বাবে দুদিনমানৰ বাবে হ'লেও অস্থায়ী শিবিৰ পাতি আশ্ৰয় দিবলৈ প্ৰশাসনলৈ আহ্বান জনাইছে একাংশ গৃহহাৰাই। তেওঁলোকক অন্তত অস্থায়ী শিবিৰ এটা, যিহেতুকে পৰীক্ষা চলি আছে, অস্থায়ী শিবিৰ এটা বনাই দিয়াৰ ব্যৱস্থা কৰক। প্ৰশাসনে আমাক আশ্বাস দিছে, বিশ্বাস দিছে যে তেওঁলোকক এটা এটুকুৰা ঠাই অস্থায়ী হিচাপে দিয়া হ'ব বুলি পেলাই আমি ইতিমধ্যে জানিবলৈ পাইছোঁ। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই জিলাখনৰ আয়ুক্তগৰাকীও দিলে অস্থায়ী আশ্ৰয় শিবিৰৰ বাবে বিকল্প ঠাই প্ৰদানৰ আশ্বাস। যিখিনি মানুহৰ একেবাৰে নাই তেওঁলোকে অনুৰোধ কৰিছে পৰীক্ষাৰ সময়লৈকে আমি কোনোবা এটুকুৰা জেগাত নিশ্চয় সেইটো এটা তাত মানৱীয়তাৰ এটা কথা আছে। সেইখিনি জেগাত আমি তেওঁলোকক থাকিবলৈ পৰীক্ষাখিনি দিবলৈ আমি দিম। আৰু মহিলাসকল আপোনালোকে দেখিছে বা সকলোৰে লগত আমাৰ কথা হৈছে, তেওঁলোকে মান্তি হৈছে। আনহাতে আন একাংশই বিনা দ্বিধাই দখল ত্যাগ কৰিছে যদিও প্ৰশাসনলৈ জনালে এটা বিশেষ অনুৰোধ। যাতে সকলো জাতি জনগোষ্ঠীকে এভেকশ্যন কৰে, যিটো ৰেলুৱা মাটি এনে ৰেলুৱাত যিখিনি মাটি আছে যাতে সকলোকে এভেকশ্যনখিনি কৰে, তেনেহ'লেহে আমি আনন্দিত হ'ম। নহ'লে আমাৰ মনত দুখ পাম যে যাতে আমাৰ এটা জাতিক টাৰ্গেট কৰি যাতে নকৰে, তাৰ কাৰণে আমি জিলা প্ৰশাসনক অসম চৰকাৰক অনুৰোধ কৰিছোঁ। জাগিৰোডৰ পৰা বিজয় পালৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।